ৰাতি 10:30 বজাত নিজৰ কোঠালিটোৰ দুৱাৰখনৰ সন্মুখত থিয় হৈ সুকুমাৰে চোৰৰ নিচিনাকৈ গম ল'লে ভিতৰত কোনোবা আছে নেকি। একো শাৰী শব্দ নাপাই সি লাহেকৈ দুৱাৰখন মেলি ভিতৰলৈ সোমাই গ'ল। সময়ে সি কোঠালিটোৰ ভিতৰখনলৈ আচৰিত অথচ উদাস দৃষ্টিৰে চাই ৰ'ল। অভ্যস্ত চিপাহীয়ে কয়দীক ভিতৰলৈ সোমোৱাই জেলৰ দুৱাৰ বন্ধ কৰাৰ নিচিনাকৈ সুকুমাৰৰ সোঁহাতখনে তাৰ অজ্ঞাত শাৰী পিছৰ দুৱাৰখন লাহেকৈ বন্ধ কৰি দিলে। ইমান বছৰে শুই থকা কোঠালিটো আজি যেন চিনিয়ে নাপাব সুকুমাৰৰ এনেকুৱা লাগিল। কোনোবাই কোঠালিটোত গোন্ধৰ পোহাৰ মেলি থৈ গৈছে। 10 হাত দীঘল 8 হাত বহল কোঠালিটোত বাটামৰ চেপত গুজি জ্বলাই দিয়া এডাল ধূপৰ গোন্ধেই কেতিয়াবা অস্ফুট যন্ত্ৰণাত চটফটাই থাকে। তাৰ ঠাইত আজি ধূপদানি এটাৰ প্ৰত্যেকটো ফুটাত মুঠতে পুৰা 1 বান্দিল ধূপ একেলগে জ্বলাই দিয়া হৈছে। কোঠালিটোৰ খিৰিকী দুখন মাৰি পৰ্দাবোৰ কোনোবাই আধা কোচাই আধা মেলি থৈ গৈছে। পৰ্দা ঠিক কৰি লোৱা মানুহ আছে যেতিয়া দৰকাৰ হ'লে নিজেই ঠিক কৰি ল'ব, এনেকুৱা ভাৱত। জ্বলি থকা 1 বান্দিল ধূপৰ ফালে চাই সুকুমাৰে অনুমান কৰিবলৈ চেষ্টা কৰিলে এইটো গতিত ধূপখিনি জ্বলি থাকিব লাগিলে শেষত গৈ এই বন্ধ কোঠালিটোত ধোঁৱা হ'ব নেকি। কোঠালিটোৰ মাজত ওলমি থকা লাইটটো ঠিকেই আছে, কিন্তু বেৰত লাগি থকা লাইটটোৰ বাল্বটো সলনি কৰা হৈছে। সেইটো লাইটৰ তলত থকা মেজখনত সাধাৰণতে সুকুমাৰে চিঠি পত্ৰ লিখা সৰু সুৰা কামবোৰ কৰে। আজি লাইটটোৰ বগা বাল্বটো আঁতৰাই তাৰ ঠাইত কম পোহৰৰ নীলা বাল্ব এটা লগাই দিয়া হৈছে। ঘটনাটো যাতে সুকুমাৰৰ চকুত পৰে, বোধহয় সেই উদ্দেশ্যেই মাজৰ উজ্জ্বল লাইটটো জ্বলি থকা স্বত্তেও নীলা লাইটটো জ্বলাই থোৱা আছে। তলৰ মেজখন নতুন কাপোৰ পাৰি সজোৱা হৈছে। এটা আইনাৰ ফুলাম বাচন মুখলৈকে পানী ভৰাই চাৰিওকাষে উজ্জ্বল মণি লগোৱা সূতাৰ ঢাকনি এখনেৰে ঢাকি থোৱা আছে। দুফালে দুটা সৰু সৰু পাতল আইনাৰ গিলাচ, যেন দুটা অকণ অকণ আতুৰ প্ৰাণীয়ে এক পৰিপূৰ্ণ পাত্ৰৰ ফালে মূৰ তুলি চাই আছে। সময় আহিব সিহঁতৰো জীৱন পাত্ৰৰ কিনাৰলৈকে ভৰি যাব এই আশাত। সন্ধিয়া সময়ত পাৰি দিয়া নতুন পালেংখনৰ ভৰি পঠানৰ বাৰ্নিছ কৰা মসৃণ কাঠ ছটাত বেৰৰ নীলা লাইটটো জিলিকি আছে। বিচনাখনৰ ওচৰতে থকা হেলনীয়া চকীখনত বহিব বুলি সুকুমাৰ আগুৱাই গ'ল, কিন্তু বিচনাখনৰ ফালে চাই সি অকণমান পৰ ৰৈ গ'ল। সম্পূৰ্ণ নিষ্কলংক ধক ধককৈ বগা বিচনা চাদৰখনৰ উত টোত বহুত ঠাইত টোপালে টোপালে তিতি আছে, সুগন্ধি আঁতৰৰ টোপাল। যিমান দূৰ সম্ভৱ কোনোবাই সম্পূৰ্ণ এবটল আঁতৰ অকৃপণ হাতেৰে ছটিয়াই থৈ গৈছে। সুকুমাৰে এনেই ৰূপৰ টকাটোৰ সমান গোলকৈ তিতি থকা ঠাইডোখৰ আঙুলি এটাৰে হেঁচি চালে। ভালকৈ তিতিছে। কাপোৰ দুটৰপ পাৰ হৈ আঁতৰে নিশ্চয় ডাঠ তুলিখন ভেদি গৈছে। তোলাৰ আহে আহে গন্ধটো বিয়পি পৰিছে। বিচনাৰ কাপোৰ দুটৰপ হয়তো যেতিয়াই ইচ্ছা সলাই পেলোৱা হ'ব, কিন্তু ডাঠ তুলিখনৰ মাজৰ পৰা আঁতৰৰ গোন্ধটো ওলাই যাওঁতে বহুত দিন লাগিব। এই আঁতৰটোৰ গোন্ধ যদি সুকুমাৰৰ ভাল নালাগে তেনেহ'লে বহুত দিনলৈ সি তাকে সহ্য কৰি থাকিব লাগিব। এই কথাটো আঁতৰ ছটিয়াওঁতাসকলে নিশ্চয় মনেই নকৰিলে। ছটিয়াব লাগে ছটিয়াই থৈ গুচি গ'ল। আগফালৰ বাৰাণ্ডাত গম্ভীৰ হৈ বহি থকা ককা দেউতাকক অকণমান নাতিনীয়েকে যেনেকৈ ফাগুৱাৰ দিনা খৰিকা ভৰোৱা বটলেৰে ৰং ছটিয়াই দৌৰ মাৰে, তেনেকৈ